কেন্দ্ৰ কৰি বিলাসী থানাৰ যিজন সেনানীক এতিয়া আটক কৰিছে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপুনি ক'ৰ পৰা আহিছে আমাক জনাব। মোৰ নাম ঋতুপন গগৈ, মই গোলাঘাট জিলাৰ মই প্ৰশাসনিক সচিব। কথাটো হ'ল এনেকুৱা, আমি যোৱাকালি আমাৰ ধাৰাবাহিকভাৱে আমাৰ আন্দোলন চলি আছে এই বিষয়টোক লৈ পেলাই। এতিয়াতো অসম ৰক্তাক্ত হৈছে বুলিয়ে ক'ব লাগিব, এটা উগ্ৰবাদী এটা মানে এতিয়া যিটো অসমত চলি আছে। কিন্তু আমাৰ কথাটো হ'ল কি, আমি যোৱাকালি গোলাঘাটৰ পৰা ওলালো। আমি আজি ৰাতিপুৱা শিৱসাগৰত থাকি ৰাতিপুৱা যেতিয়া শৃংখলদা আমাৰ লগত আছিল, শৃংখলদা গাড়ীখন আগে আহিছে, আমি আমাৰ গোলাঘাট জিলা সমিতি আমি কোনে বেছি আহিছো। তেওঁলোকে পুলিচ প্ৰশাসনে আদবাটতে আমাৰ শৃংখলদাক গ্ৰেপ্তাৰ কৰি আনি লৈ পেলাই প্ৰথম কি কৰিলে, ডিব্ৰুগড় তেওঁলোকে SP অফিচত তেওঁলোকে আনি লৈ পেলাই তেওঁলোকৰ গাড়ীখন ভৰাই শৃংখল চলিয়াক আটক কৰিলে। তাৰ পিছতে আমি যেতিয়া গোলাঘাট জিলা কমিটিয়ে যেতিয়া আমি শৃংখলদাক কেলে ভৰাইছে বুলি আমি খবৰ ল'বলৈ যাওঁ, গোলাঘাট জিলাৰ মুখ্য সচিবকে প্ৰমুখ্য কৰি 5জন ব্যক্তিক আমাৰ গোলাঘাট জিলাৰ 5জন ব্যক্তিক SP অফিচত আটক কৰি তেওঁলোকে এই থানাখনলৈ আনি তেওঁলোকে আটক কৰি ইয়াত এতিয়া বহাই থৈ দিছে। তো আপুনি ভাবি চাওক, অসম চৰকাৰ আমি পুলিচ প্ৰশাসনক আমি ধিক্কাৰ জনাইছো। এইটোৱে আমাৰ স্পষ্ট কথা। তেওঁলোকে মাউৰী বিহাৰীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে। তেওঁলোকে বৰ্তমান পৰ্যায়ত অসমীয়াৰ অস্তিত্বৰ তেওঁলোকে ৰক্ষণাবেক্ষণ দিব লাগিছিলে নে তেওঁলোকে বিহাৰী মাউৰীক ৰক্ষণাবেক্ষণ দিব লাগিছিলে? আমি তেওঁলোকক প্ৰশ্ন কৰিছো। এইবিলাক হৈছে পুলিচ প্ৰশাসনক আমিতো একদম স্পষ্টকে কৈ দিছো, এইবিলাক দেখো ভাওনা। কথাটো হৈছে আজি পৰিস্থিতি বেয়া। আমাৰ যিজন শংকৰজ্যোতি বৰুৱা আছুৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱাক তেওঁলোকে হেণ্ডকাপ লগাই তেওঁলোকে গ্ৰেপ্তাৰ কৰি লৈ গৈছিলে। গ্ৰেপ্তাৰ কৰি তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিলে। কিন্তু তনুশ্ৰী নামৰ যিগৰাকী বিতৰ্কিত যিগৰাকী মহিলা, তেওঁলোকে কি কৰিছে, তেওঁলোকে এখন ভেকু ভাওনা কৰি আটক কৰিছে বুলি তেওঁলোকে কৈছে। কিন্তু আমি এতিয়ালৈকে গম পোৱা নাই তেওঁলোকে আটক কৰিছে নে নাই কৰা। কিন্তু আমাৰ যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ আহিছো, আমাৰ অসমীয়াৰ স্বাৰ্থত যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ আহিছো, শৃংখলদা আহিছে, আমাৰ গোলাঘাট জিলাৰ মুখ্য সচিবকে ধৰি আমি যিসকলে আমি আন্দোলন কৰিবলৈ আহিছে, পুলিচ প্ৰশাসনে আমাক তেওঁলোকৰ বৰ্বৰতা দেখুৱাই আমাক গ্ৰেপ্তাৰ কৰি আনি লৈ পেলাই তেওঁলোকে গাজলপুৰ থানাত তেওঁলোকে ভৰাই থৈ দিছে।